আজি মই তোমালোকক দশম শ্ৰেণী দ্য থিফ ষ্টৰী তো এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ লাইন বাই লাইন আমি চাওঁচোন আহা আমি প্ৰথমতে জানি লওঁ হৰি সিং নামৰ এজন কেৰেক্টাৰ যি চুৰ হয় আচলতে তেওঁ 15 বছৰীয়া এজন ল'ৰা আৰু তেওঁৰ নাম প্ৰকৃত নামটো হৰি সিং নহয় তেওঁ প্ৰতিমাহে তেওঁৰ নামটো চেঞ্জ কৰে তেওঁৰ আগৰ মালিক বা পুলিচৰ পৰা নিজক বচাবৰ কাৰণে আহাচোন চাওঁ ষ্টৰীটো কি I was still a thief when I met Anil and though only 15, I was an experienced and fairly successful hand. Anil was watching a wrestling match when I approached him. He was about 25, a tall and thin fellow, and he looked easygoing, kind, and simple enough for my purpose. I had not had much luck of late and thought I might be able to get into the young man's confidence. So, Hori Singh নামৰ এই মানুহজন তেওঁ যেতিয়া অনিলক লগ পাইছিলে সেইখিনি সময়ত তেওঁ বয়স আছিল 15 বছৰ আৰু তেওঁ কি হৈছে চুৰিবিদ্যাত পাৰ্গত প্ৰকৃতিৰ লোক আছিল কাৰণ এজন চুৰে তেওঁ নিজৰ কাহিনী কৈ আছে নহয় জানো ইয়াত এই চেপ্টাৰটোত আমি জানিবলৈ পাম এজন চুৰে তেওঁ নিজৰ কাহিনী কৈ আছে তেওঁ কেনেকৈ এটা পৰিৱৰ্তন হ'ল তেওঁৰ জীৱনত তাকে আমি এই কাহিনীটোৰ জৰিয়তে জানিব পাৰিম ক্ৰমে ক্ৰমে আৰু যেতিয়া হৰি সিঙে অনিল নামৰ সেই গৰাকীমান ল'ৰাজনক লগ পাইছিলে যাৰ বয়স 25 বছৰ এজন ওখ আৰু ক্ষীণ ল'ৰা আছিল আৰু দেখাত সহজ সৰল মৰমীয়াল আছিলে লোকজন আৰু হৰি সিঙে ভাবিছিলে যে সেই মানুহজন তেওঁৰ উদ্দেশ্যৰ কাৰণে খুব জোখৰ মানে কামৰ ব্যক্তি অৰ্থাৎ তেওঁ যিহেতু তেওঁৰ মূল উদ্দেশ্যটো হৈছে চুৰ কৰা হয়নে আৰু তেওঁ যিহেতু সহজ সৰল তেওঁ তেনেকুৱা এজন ব্যক্তিকে বিচাৰি পৰিছিলে যাৰ পৰা তেওঁ সহজতে চুৰ কৰিব পাৰে You look a bit of wrestler yourself, I said. A little flattery helps in making friends. So do you. He replied, which put me off for a moment because at that time I was rather thin. Well, I said modestly, I do wrestle a bit. What is your name? Hori Singh. I lied. I took a new name every month. That kept me ahead of the police and my former employers. After this introduction, Anil talked about the well-oiled wrestlers who were grunting, lifting, and throwing each other about. I did not have much to say. Anil walked away and I followed easily. So, মই তেওঁ এইটো কথা জানিছিলে যে কি যে অলপ যদি মানুহক টুখামুট কৰা যায় সহজতে বন্ধুত্ব কৰিব পাৰি আৰু অনিল মানে হৰি সিঙে বিচাৰিছিলে অনিলৰ বন্ধুত্বটো বা তেওঁৰ বিশ্বাসটো আদায় কৰিবলৈ কাৰণ তেওঁৰ ঘৰত চুৰ কৰিবলৈ যোৱাৰ ইচ্ছা আছিল নহয় জানো সো যেতিয়া মই কৈছিলোঁ তেওঁ তোমাক দেখাত এজন মল্লযোদ্ধাৰ দৰে লাগিছে বুলি অনিলক কৈছিলে হৰি সিঙে তেতিয়া অনিলেও কৈছিলে যে তোমাকো তেনেকুৱাই লাগিছে কিন্তু সেইখিনি সময়ত মই অকণ আচৰিত হৈছিলোঁ কাৰণ মই খুব যথেষ্ট বেছি ক্ষীণ আছিলোঁ তেওঁ মোক সুধিছিলে যেহেতু প্ৰথম পৰিচয়তে মানুহে কি হয় মানুহক নাম সুধে নহয় জানো তেওঁ মোক সুধিছিলে হোৱাট ইজ ইউৰ নেম তোমাৰ নামটো কি তেতিয়া মই কৈছিলোঁ হৰি সিং কিন্তু মই মিছা কথা কৈছিলোঁ কাৰণ প্ৰতিটো মাহেই মই মোৰ নামবোৰ সলনি কৰোঁ কিয়নো মই মোৰ আগৰ গৰাকী বা মই পুলিচৰ পৰা বাচিবৰ কাৰণে মই সদায় প্ৰতিটো মাহেই কি হৈছে মই মোৰ নাম সলনি কৰি এডোখৰ ঠাইৰ পৰা অন্য এডোখৰ ঠাইলৈ মই গৈ থাকোঁ অৰ্থাৎ চুৰি কাৰ্য কৰিবৰ কাৰণে তেওঁ ঠাই সলাই থাকে যেতিয়া পৰিচয় হৈছিলে তেতিয়া হৰি সিঙে মনে মনে শুনি আছিল আৰু অনিলে কি কৈছিলে ৰেষ্টলিঙত কেনেকৈ মানুহবিলাকে মল্লযোদ্ধাবিলাকে কেনেকৈ যুদ্ধ কৰিছে কেনেকৈ চিঞৰিছে কেনেকৈ লিফ্ট কৰিছে এইবিলাক কথা কৈ আছিল আৰু হৰি সিঙে শুনি আছিলে আৰু যেতিয়া ৰেষ্টলিং চোৱাৰ পাছত অনিল গুচি গৈছিলে হৰি সিঙেও তেওঁক লাহেকৈ ফ'ল' কৰিছিলে বা তাৰ পিছে পিছে গৈ আছিলে হেল্ল' এগেইন হি ছেইড আই গেভ হিম মাই most appealing smile. I want to work for you. I said, but I can't pay you. আৰু তেতিয়া কি হৈছে তেওঁ ক'লে আকৌ যে তোমাক মই দেখিলোঁ সি কৈছে মই আপোনাৰ কাৰণে কাম কৰিব বিচাৰোঁ তেতিয়া অনিলে কৈছিলে যে মই পে' কৰিব নোৱাৰোঁ I thought that over for a minute. Perhaps I had misjudged my man. I asked, can you feed me? Can you cook? I can cook. I lied again. If you can cook, then maybe I can feed you. He took me to his room over the Jomna sweet shop and told me I could sleep on the balcony. But the meal I cooked that night must have been terrible because Anil gave it to a stray dog and told me to be off. But I just hang around, smiling in my most appealing way, and he could not help laughing. So, যেতিয়া কৈছিলে যে মইতো মোৰ মিসজাজ কৰিলোঁ বুলি মই গম পাইছিলোঁ মানে মোৰ কেনেকৈ মই নিজে আচৰিত হৈছিলোঁ মই তেওঁক কেনেকৈ ভুলকৈ চিনি পালোঁ তাৰমানে কাৰণ চুৰ কৰিবলৈ তেওঁ এজন ভাল মানুহ বিচাৰি ফুৰিছিলে মানে
আৰু তেতিয়া তেওঁ দেখিছিলে যে তেওঁ যেন ভুল হৈ গৈছিলে তথাপি তেওঁ অলপ ভাবি খন্তেক ৰৈ সুধিলে কেন ইউ ফিড মি মোক আপুনি খুৱাব পাৰিবনে তেতিয়া অনিলে সুধিছিলে যে তুমি ৰন্ধা বঢ়া কৰিব জানা নেকি তেওঁ আকৌ মিছা কথা কৈছিলে যে মই ৰান্ধিব জানো আৰু তেনেকৈ তেওঁ বিশ্বাসটো আদায় কৰি অনিলৰ ঘৰত যাবলৈ চেষ্টা কৰিছিলে বা গৈছিলে তেওঁ যমুনা চপৰ ওপৰত থকা তেওঁ ঘৰলৈ লৈ গৈছিলে আৰু বেলকনিত তেওঁক থাকিবলৈ সুবিধা কৰি দিছিলে কিন্তু সেইদিনাখন ৰাতি যিটো খানা বনাইছিলে সেইটো বিৰাট বেয়া হৈছিলে ভয়ংকৰ হৈছিলে যিটো নেকি যাৰ কাৰণে অনিলে সেই খানাটো বাহিৰৰ কুকুৰত ঘূৰি ফুৰা কুকুৰবিলাকক দি দিছিলে আৰু মোক তাৰ পৰা গুচি আহিবলৈ কৈছিলে তথাপি মই তেওঁৰ ওচৰৰ পৰা গুচি অহা নাছিলোঁ আৰু মোৰ সচৰাচৰ যিটো হাঁহিৰে মই মানুহক ভুলাবলৈ চেষ্টা কৰোঁ সেই হাঁহিটো মাৰি মই তেওঁৰ আশে পাশে ঘূৰি ফুৰিছিলোঁ আৰু অৱশেষত তেওঁ হাঁহিবলৈ বাধ্য হৈছিল অৰ্থাৎ তেওঁ ৰাখিবলৈ তাক বাধ্য হৈছিলে Later he patted me on the head and said, never mind. He would teach me to cook. He also taught me to write my name and said he would soon teach me to write whole sentences and to add numbers. I was grateful. I knew that once I could write like an educated man, there would be no limit to what I could achieve. So, তেওঁ মোৰ পেট কৰি মোৰ হেডত পেট কৰি বা মূৰত হাত থৈ কৈছিলে ঠিক আছে বাৰু চিন্তা নকৰিবা মই তোমাক ৰন্ধা বঢ়া কৰিবলৈ শিকাই দিম আৰু মই লাহে লাহে তোমাক কেনেকৈ আখৰ লিখিব লাগে কেনেকৈ সেন্টেন্স বনাব লাগে বা কেনেকৈ নাম্বাৰছ কাউন্ট কৰিব লাগে এইবিলাক মই তোমাক লাহে লাহে সকলো শিকাই দিম তেতিয়া মই তেওঁৰ প্ৰতি কৃতজ্ঞ হৈছিলোঁ ভাবিছিলোঁ যে যদিহে মই পঢ়া শুনা মই এতিয়াই মানে চুৰি কাৰ্যত ইমান পাৰ্গত যদিহে মই পঢ়া শুনা কৰি বা শিক্ষিত হওঁ তেতিয়াহ'লে মই মোৰ এই কাৰ্যটোত আৰু বেছি ছাকচেছফুল হ'ব পাৰিম বা সফল হ'ব পাৰিম It is quite pleasant working for Anil. I made the tea in the morning and then would take my time buying the day's supplies, usually making a profit of about ₹1 or a day. I think he knew I made a little money. This way but he did not seem to mind. So, তেওঁৰ লগত কাম কৰি মোৰ খুবেই ভাল লাগিছিলে আৰু ৰাতিপুৱাই মই তেওঁক চাহ দিয়াৰ পাছত মই দিনটোৰ কাৰণে বজাৰ সমাৰ কৰিবলৈ ওলাই গৈছিলোঁ আৰু তাৰ পৰাই মই এটকা দুটকা যি পাৰোঁ প্ৰফিট কৰিছিলোঁ মই জানিছিলোঁ যে হৰি সিঙে অনিলে এইবিলাক মোৰ কথাবিলাক জানিছিলে কিন্তু তেওঁ সেইবিলাকত বৰ মন দিয়া নাছিলে Anil made money by fits and starts. He would borrow 1 week and lend the next. He kept worrying about the next check. But as soon as it arrived, he would go out and celebrate. It seems he wrote for magazines, acquired way to make a living. One evening, he came home with a small bundle of notes saying he had just sold a book to a publisher. At night, I saw him tuck the money under the mattress. So, অনিলে খুব কষ্ট কৰিয়ে জীৱন নিৰ্বাহ কৰিছিলে তেওঁ এসপ্তাহ যদি ধাৰ কৰে এসপ্তাহ আকৌ সেই ধাৰটো মাৰোতে যায় আৰু পিছৰ চেকখন অহালৈকে তেওঁ বৰ হেপাহেৰে ৰৈ থাকে আৰু যেতিয়াই কিন্তু চেকখন আহি পৰে তেতিয়া আকৌ তাকটো খৰচ পাতিও কৰি পেলায় বুটকৰ তেওঁক দেখি লাগিছিলে কোনোবা এখন মেগাজিনৰ কাৰণে লিখা মেলা কৰে এদিন গধূলি সময়ত তেওঁ ঘৰলৈ আহোঁতে হাততে পইচাৰ বান্ডল লৈ আহিছিলে আৰু তেওঁ মানে কি হৈছে জাষ্ট সোল্ড এ বুক টু এ পাব্লিছাৰ এজন পাব্লিছাৰ প্ৰকাশকক তেওঁ এখন কিতাপ বিক্ৰী কৰিছিলে তাৰ পোৱা পইচাবিলাক তেওঁ ঘৰলৈ লৈ আহিছিলে ৰাতি তেওঁ সেই পইচাখিনি মেট্ৰেছৰ তলত থৈছিলে I had been working for Anil for almost a month and apart from sitting on the shopping had not done anything in my line of work I had every opportunity for doing so Anil had given me a key to the door and I could come and go as I pleased He was the most trusting person I had ever met. কৈছে যে অনিলৰ লগত কাম কৰাৰ পৰাই মোৰ এমাহে হৈ গ'ল অকল বজাৰ কৰিব যাওঁতে 2 টকা মৰা বাদে তেওঁৰ পৰা মই বিশেষ একো চুৰ কৰিব পৰা নাছিলোঁ অৰ্থাৎ মই যিহেতু চুৰি কাৰ্যত পাৰ্গত মানুহ আছিলে হয় না চুৰ আছিলে গতিকে সেই লাইনৰ মই কোনো কাম কৰিব পৰা নাছিলোঁ আৰু মই সুবিধাও পাইছিলোঁ কাৰণ ঘৰৰ চাবি এটা মোক দি ৰাখিছিলে মই মন গ'লে ওলাব পাৰোঁ আৰু সোমাবও পাৰিছিলোঁ কিন্তু মই জীৱনত লগ পোৱা এই মোৰ 15 বছৰীয়া জীৱনত লগ পোৱা আটাইতকৈ বিশ্বাসযোগ্য মানুহ এইজনেই আছিলে And that is why it was so difficult to rob him. It is easy to rob a greedy man because he can afford to be robbed, but it's difficult to rob a careless man. Sometimes he does not even notice he has been robbed and that takes all the pleasure out of the work. কৈছে যে চুৰ কৰাটো ডিফিকাল্ট টান কাম হয় এজন গ্ৰিডি মানুহ বা লোভিয়া মানুহৰ পৰা চুৰ কৰিবলৈ ভাল খেলে তেওঁ ভয় কৰে হয়নে আৰু কি হয় ধনী মানুহবিলাকে খং দেখুৱায় আৰু দুখীয়া মানুহবিলাকৰ কোনো এক্সপ্ৰেশ্যন নাথাকে বা তেওঁলোক দুখ প্ৰকাশ কৰাৰ বাবে মানি লয় আচলতে সেইকাৰণে কৈছে এজন কেয়াৰলেছ মানুহৰ পৰা চুৰ কৰাটো
বৰ সহজ নহয় কিয়নো তেওঁ হয়তো বহু সময়ত নটিছে নকৰে যে তেওঁ চুৰ হৈ গৈছে গতিকে তাতে তাৰ আনন্দকণ চুৰ কৰা মানুহজনৰ আনন্দকণ নাথাকে বুলি কৈছে well it is time I did some real work I told myself I am out of practice and if I do not take the money he will only waste it on his friends after all he does not even pay me so কৈছে যে এইটোৱে মোৰ আচল সময় যে মই মোৰ নিজৰ কামত মোৰ প্ৰেক্টিছত ঘূৰি যোৱা উচিত মানে চোৰৰ কাৰ্যত ঘূৰি যোৱা উচিত আৰু যদিহে মই পইচাটো নলওঁ তেওঁ পইচাটো কালিলৈ হয়তো নিজৰ বন্ধুৰ লগত খৰচ কৰি পেলাব আৰু নহ'লে বা মোক কোনো পইচাই তেওঁ নিদিব Anil was asleep. A beam of moonlight stepped over the balcony and full fell on the bed. I sat up on the floor, considering the situation. If I took the money, I would catch the 10:30 express to Lucknow. Slipping out of the blanket, I crept up to the bed. Anil was sleeping peacefully. His face was clear and unlined. Even I had more marks on my face, though mine were mostly scares. কৈছে অনিলে শুই আছিলে আৰু কিয় জুনৰ পোহৰটো বেলকনি দি সোমাই আহি তেওঁ বিছনাত পৰিছিলে মই ফ্ল'ৰত বহি লৈ পৰিস্থিতিটো অনুধাৱন কৰিছিলোঁ আৰু কি কয় কাৰণ মই যদি পইচাটো এতিয়া ল'ব পাৰোঁ তেতিয়াহ'লে 10:30 10:30 মই লক্ষ্ণৌ এক্সপ্ৰেছখন পাব পাৰিম আৰু সেইকাৰণে কি হৈছে মই ব্লেংকেটৰ তলৰ পৰা লাহেকৈ ওলাই অনিলৰ বিছনাৰ ওচৰলৈ গৈছিলোঁ অনিল তেতিয়াও শান্তিৰে শুই আছিলে তেওঁৰ মুখখন দেখিবলৈ ক্লিয়াৰ আৰু আনলাইন আছিলে যদিও মোৰ মুখখনে বেছি কাটকুট আছিলে My hand slipped under the mattress, searching for the notes. When I found them, I drew them out without a sound. And Anil's eyes in his sleep and turned on his side towards me. I was startled and quickly crawled out of the room. So, কৈছে মই মেট্ৰেছখনৰ ওচৰলৈ গৈ পইচাটো বিচাৰিবলৈ ধৰিলোঁ আৰু যেতিয়া পাইছিলোঁ কি কোনো শব্দ নকৰাকৈ মই তাৰপৰা উলিয়াই আনিছিলোঁ আৰু সেইখিনি সময়তে অনিলে মোৰ ফালে মুখ কৰি ঘূৰিছিলে এটা হুমুনিয়াহকাৰী মোৰ ফালে ঘূৰি শুইছিলে আৰু মই পটককৈ ভয় খাই গৈছিলোঁ আৰু কিয় লাহেকৈ মই ক্ৰাউল কৰিবা বহি বহি তাৰ পৰা আঁতৰি গুচি আহিছিলোঁ When I was on the road, I began to run. I had the notes at my wrist and held there by the string of my pajamas. I slowed down to a walk and counted the notes 600 rupees in 50s. I could live like an oil-rich Arab for a week or two. So, কৈছে যেতিয়া তেওঁ পইচা লৈ তাৰ পৰা ঘৰৰ পৰা ওলাই আহিছিলে প্ৰথমতে তেওঁ দৌৰিবলৈ আৰম্ভ কৰিছিলে আৰু তেওঁ পইচাখিনি নিজৰ পাইজামাৰ ৰছীৰ ভিতৰত সোমোৱাই লৈছিলে আৰু লাহে লাহে তেওঁ কি কৰিছিলে শ্ল' ডাউন কৰিছিলে তেওঁ দৌৰটো কমাই খোজলৈ আহিছিলে আৰু তেওঁ পইচাবিলাক হিচাপ কৰিবলৈ লাগিছিলে যে এক কি আছে 50 টকীয়া নোট তাৰ 600 টকা আৰু সেই 600 টকাৰে তেওঁ হৰি সিঙে ভাবিছিলে যে তেওঁ এসপ্তাহ বা দুসপ্তাহলৈকে অইল ৰিচ আৰবিয়ানবিলাকৰ ধনী আৰবকেইটাৰ নিচিনাকৈ আৰবপতিকেইটাৰ নিচিনাকৈ তেওঁ কটাব পাৰিব বুলি ভাবিছিলে অৰ্থাৎ তেওঁ পইচা পাইছে সেইকাৰণে ভালকৈ থাকিব পাৰিম বুলি ভাবিছিলে When I reached the station, I did not stop at a ticket office. I had never bought a ticket in my life, but dashed straight to the platform. The Lucknow Express was just moving out. The train had still to pick up speed, and I should have been able to jump into one of the carriages, but I hesitated. For some reason I can't explain, and I lost the chance to get away. So, যেতিয়া মই ষ্টেচন পাইছিলোঁ মই টিকেটৰ ঘৰলৈ নগৈ চিধাই মই প্লেটফৰ্মলৈ গৈছিলোঁ কিয়নো মই জীৱনত কোনোদিন টিকেট কিনা নাই আৰু তেতিয়াই কি হৈছে লক্ষ্ণৌ এক্সপ্ৰেছখন জাষ্ট পিক আপ ল'বলৈ স্পীড ল'বলৈ আৰম্ভ কৰিছিলে মই ইচ্ছা কৰা হ'লে কোনোবা এটা ডবাত উঠিব পাৰিলোহেঁতেন কিন্তু কিহৰ কাৰণে জানো মোৰ ইতস্তত বোধ হ'ল ক'ব নোৱাৰোঁ মই এইটো এক্সপ্লেইন কৰিব নোৱাৰোঁ কিহৰ কাৰণে কিন্তু মই আঁতৰি যোৱাৰ সেই সুবিধাটো হেৰুৱালোঁ When the train had gone, I found myself standing alone on the deserted platform. I had no idea where to spend the night. I had no friends, believing that friends were more trouble than help. And I did not want to make anyone curious by staying at one of the small hotels near the station. The only person I knew really was the man I had robbed. Leaving the station, I walked slowly through the bazaar. So, কি কৈছে যেতিয়া ট্ৰেইনখন গুচি গৈছিলে তেতিয়া মই প্লেটফৰ্মক নিজকে অকলশৰীয়াকৈ আৱিষ্কাৰ কৰিছিলোঁ আৰু মই ভাবিছিলোঁ ৰাতিটো মই ক'ত কটাওঁ মই বন্ধুৰ ওচৰলৈও যাব নোৱাৰোঁ বা যদি কেতিয়াবা হোটেলতো থাকিবলগীয়া তেতিয়াহ'লেও মানুহৰ উৎসুকতা হ'ব মই ক'ৰ পৰা আহিছোঁ কিয় আহিছোঁ সেইটোও মই কৰিব বিচৰা নাছিলোঁ আৰু সেই তাত জনাৰ ভিতৰত মোৰ এজনেই ব্যক্তি আছিল যাৰ পৰা মই চুৰ কৰিছোঁ আৰু তাকে ভাবি তেওঁ লাহে লাহে কি হৈছে সেই ষ্টেচনটোৰ পৰা ওলাই বজাৰৰ মাজেদি আহি থাকিলে In my short career as a thief, I had made a study of men's face. When they had lost their goods, the greedy man showed fear, the rich man showed anger, and the poor man showed acceptance. But I knew that Anil's face, when he discovered a theft, would show only a touch of sadness, not for the loss of money, but the loss of trust. So,
কৈছে মোৰ এজ এ চুৰ হিচাপে মোৰ যি 15 বছৰীয়া কেৰিয়াৰ বা সময় সেইখিনি সময়ত মই মানুহৰ মুখ অধ্যয়ন কৰি যিটো বুজিছো ধনী মানুহবিলাকে লোভিয়া মানুহবিলাকে কি কৈছে ভয় খায় আৰু ধনী মানুহবিলাকে খং কৰে আৰু দুখীয়া মানুহবিলাকে মানি লয় তেওঁ যে চুৰ হৈছে সেইটো মানি লয় বাট মই এটা কথা নিশ্চয়কৈ জানো যে অনিলৰ নিচিনা এজন মানুহ যি নেকি তেওঁ কোনো ভাৱ প্ৰকাশ অকল তেওঁৰ কি হৈছে মনটোত দুখে হ'ব কিয়নো তেওঁ পইচা হেৰুৱাৰ কাৰণে দুখী নহ'ব তেওঁ দুখী হ'ব তেওঁৰ বিশ্বাসটো হেৰুৱাৰ কাৰণেহে তেওঁ দুখী হ'ব I found myself in the Maidans and sat down on a bench. The night was chilly. It was nearly early November, and a light drizzle added to my discomfort. Soon it was raining quite heavily. My shirt and pajamas stuck to my skin, and a cold wind blow the rain across my face. So, কি কৈছে তেওঁ খুচকাৰি এখন পথাৰ পালে তাতে তেওঁ বেঞ্চত বহি পৰিলে সেই ৰাতিটো ঠাণ্ডা আছিল আৰু কি আৰ্লি নৱেম্বৰ মাহৰ প্ৰথম ভাগটো আছিলে আৰু সেইকাৰণে কি হৈছে আকাশত ডেজেল দেখিবলৈ পাইছিলে আৰু অলপ দেৰি পিছতে খুব জোৰে বৰষুণ হৈছিলে বৰষুণত তেওঁ চাৰ্ট পাইজামা সকলো তিতি গৈছিলে আৰু তেওঁ অসুবিধা পাইছিলে আৰু সেইকাৰণে কি কৈছিলে he went back to the bazaar and sat down in the shelter of a clock tower. The clock showed midnight. I felt for the notes. They were damp from the rain. Anil's money. In the morning, he would probably have hand me 2 or 3 rupees to go to the cinema. But I know I had it all. I could not cook his meal, run to the bazaars, or learn to write whole sentences anymore. I had forgotten about them in the excitement of the theft. Whole sentences I knew could one day bring me more than a few thousand rupees. It was a simple matter to steal, but sometimes just as simple to be caught. But to be a really big man, a clever and respected man, was something else. I should go back to Anil. I told myself, if only to learn to read and write. So, কি হৈছিলে তেওঁ বজাৰত আশ্ৰয় লৈছিলে সেই এটা ঘড়ীৰ তলত আৰু সেইখিনি সময়ত কি হৈছে মিডনাইট অৰ্থাৎ 12টা বজাত ঘড়ী কাটাই শ্ব' কৰিছিলে দেখুৱাইছিলে তেওঁ পইচা কিনিলে মনত পৰিলে সেইখিনি তিতিয়ে পানীত বৰষুণৰ পানীত তিতি গৈছিলে আৰু এইখিনি হৈছে অনিলৰ পইচা হয়তো অনিলে মোক কালিলৈ বা নেক্সট ডে হয়তো 2 টকা বা 3 টকা দি চিনেমা চাবলৈ পঠালেহেঁতেন আৰু কিন্তু এতিয়া কি হৈছে গোটেই পইচাখিনিয়ে মোৰ আৰু মই এতিয়া তেওঁৰ কাৰণে ৰান্ধিব নালাগে বজাৰ যাব নালাগে বা গোটেই চেণ্টেন্সো শিকিব নালাগে কিন্তু উত্তেজনাত পইচা পোৱাৰ উত্তেজনাত মই পাহৰি থাকিলোঁ মানে হোল চেণ্টেন্স শিকাৰ যিটো মোৰ ইচ্ছা আছিলে সেই গোটেই কথাখিনি মই পাহৰি এই পইচা পৰা উত্তেজনাত মই তাৰ পৰা ৰবাৰী কৰি বা চুৰ কৰি গুচি আহিলোঁ কি হৈছে কাৰোবাক চুৰ কৰাটো সহজ কিন্তু ধৰা যেনেকৈ চুৰ কৰা সহজ তেনেকৈ ধৰা পৰাও সহজ কিন্তু বাটছ এ ৰিয়েলি বিগ মেন কিন্তু সঁচাকৈ এজন ডাঙৰ মানুহ এজন বুদ্ধিয়ক মানুহ বা এজন সন্মানীয় ব্যক্তি হ'বৰ কাৰণে এইটো অকণমান বেলেগ হয় আৰু এইটো ঠিক যদি মই হোল চেণ্টেন্স জানিলোহেঁতেন অৰ্থাৎ মই যদি এডুকেটেড হ'লোহেঁতেন মই যদি শিক্ষা থাকিলেহেঁতেন তেতিয়াহ'লে হয়তো মই মোৰ কামটোত আৰু বেছি পাৰ্গতালি দেখাব পাৰিলোহেঁতেন বা মোৰ কামটো আৰু বেছি ভালকৈ কৰিব পাৰিলোহেঁতেন আৰু সেইকাৰণে কি কৈছে I should go back to Anil and told myself if only to learn to read and write আৰু মই কি হৈছে তে নিজে ক'লে যে মই অনিলৰ ওচৰলৈ যাম আৰু মই লিখা পঢ়া শিকিম I hurried back to the room feeling very nervous for it is much easier to steal something than to return it undetected. I opened the door quietly, then stood in the doorway. In clouded moonlight, Anil was still asleep. I crept to the head of the bed and my hand came up with the notes. I felt his breath on my hand. I remained still for a minute. Then my hands found the edge of the mattress and slipped under it with the notes. So, মই ঘৰলৈ ঘূৰি আহিলোঁ খুব খৰধৰকৈ আহিলোঁ কাৰণ কি হৈছে চুৰ কৰি আকৌ ধৰা নপৰাকৈ ঘূৰাই দিয়াটো যথেষ্ট টান কাম মই দৰজাখন লাহেকৈ খুলি তেতিয়াও জোনৰ পোহৰ ৰুমটোত পৰি আছিলে লাহেকৈ গৈ পইচাখিনি মেট্ৰেছৰ তলত লুকুৱাই থলোঁ আৰু সেইখিনি সময়তো কি হৈছে অনিল শান্তিয়ে শুই আছিলে আৰু তেওঁৰ মুখৰ পৰা গৰম বতাহটো মোৰ হাতত লাগিছিলে I woke late next morning to find that Anil had already made tea. He stretched out his hand towards me. There was a 50 rupees note between his fingers. My heart sank. I thought I had been discovered. I made some money yesterday, he explained. Now you will be paid regularly. My spirit rose. But when I took the note, I saw it was still wet from the night's rain. So,
পিছদিনাখন মই ৰাতিপুৱা দেৰিকৈ উঠিছিলোঁ আৰু যেতিয়া সাৰ পাইছিলোঁ দেখিছিলোঁ অনিলে মোৰ কাৰণে একাপ চাহ লৈ আহিছে আৰু হাতখন মোৰ ফালে আগবঢ়াই দিছে। হাতত কি আছে? এটা 50 টকীয়া নোট মোৰ ফালে আগবঢ়াই দিছে। মোৰ ঘপকৈ মোৰ অন্তত মোৰ ভয় লাগি গ'ল, মই ধৰা পৰি গ'ল নেকি বুলি মোৰ ভয় লাগি গ'ল। তেতিয়া অনিলে কৈছিলে যে মই কালি অলপ পইচা পাইছিলোঁ আৰু এতিয়াৰ পৰা মই তোমাক ৰেগুলাৰলি নিয়মিতভাৱে পইচা দিম। My spirit rose, but when I took the note, I saw it was still wet from the night's rain. মোৰ মনটো জাগি গ'ল, জাগিলে মোৰ মনটোত ভাৱ এনেকুৱা হ'ল, কাৰণ মই যেতিয়া পইচাটো হাতে লৈছোঁ তেতিয়া এতিয়াও সেই পইচাটো সেমেকিয়ে আছিল। Today we will start writing sentences, he said. ক'লে যে আজি আমি বাক্য লিখা আৰম্ভ কৰিম। He knew, but neither his lips nor his eyes showed anything. I smiled at Anil in my most appealing way, and the smile came by itself without any effort. So, মই যে চুৰ কৰিছোঁ এইটো আচলতে অনিলে বুজি পাইছিল, তথাপিও কি হয়, তেওঁ সহজ সৰল মানুহ আছিলে, হয়নে? সেইকাৰণে তেওঁ প্ৰকাশ কৰা নাছিল, তেওঁ মুখত বা চকুত কটোৱে ধৰা পোৱা নাছিল যে তেওঁ মোক গম পাই গৈছে যে মই তেওঁৰ পৰা চুৰি কৰিছিলোঁ। কিন্তু তেওঁ মোক এটা শুধৰণি হ'বলৈ সুবিধা দিছিলে, ৰিফৰ্ম কৰা সুবিধা দিছিলে, আৰু সেইকাৰণে কি হৈছে, অনিলে কৈছিলে যে আমি কালিৰ পৰা আকৌ ভালকৈ চেণ্টেন্স বা বাক্য শিক্ষা আৰম্ভ কৰিম। আৰু এণ্ড স্মাইল কেম বাই ইটছেল্ফ। আৰু কি হয়, মই আগতে যেতিয়া চুৰি কৰিবলৈ হয়, কোনোবা মানুহৰ আগত যাবৰ কাৰণে মই তেওঁলোকক মোৰ এটা কৃত্ৰিম হাঁহিৰে মই তেওঁলোকক আকৰ্ষিত কৰিব চেষ্টা কৰোঁ। কিন্তু এতিয়া মোৰ ক্ষেত্ৰত কি হৈছে, মোৰ এই হাঁহিটো অট'মেটিক ওলাই আহিলে, অৰ্থাৎ কৃতজ্ঞতাৰে মোৰ এই হাঁহিটো মোৰ মুখৰ পৰা ওলাই আহিলে। চ' দিছ ইজ দ্য ষ্টৰী। এইটোৱে থিফটোৰ ষ্টৰী, যাক নেকি মৰম আৰু ভালপোৱাৰে আৰু বিশ্বাসেৰে জয় কৰি অনিল নামৰ ব্যক্তিজনে এজন চোৰক সলনি কৰি দিলে এজন ভাল মানুহ হ'লে। ডেটছ অল। তোমালোকৰ যদি মোৰ ষ্টৰিটো ভাল লাগিছে, কাহিনীটো পঢ়ি বা শুনি ষ্টৰিটো শুনি ভাল লাগিলে, তেতিয়াহ'লে তোমালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।